অসমীয়াৰ মৰমৰ শিল্পীজন আৰু নাই। সকলোকে এৰি থৈ গুচি গ'ল তেওঁ। অসম আৰু অসমীয়াৰ বাবে আজিৰ দিনটোৰ আটাইতকৈ দুখ লগা খবৰ। Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September, and we are organizing an event called Northeast Festival. There, I'm Zubin Garg from Bollywood in Assam and Northeast, and I'll be coming to join you, and I invite you, all of you, to join us for this cultural event. It's not only culture, it's a traditional event from Northeast. We organize in different places, and this time we are doing it in Suntec City, Singapore. So all are invited. See you there. I'll be there. I'll be performing. I'll be talking to you, and I'll be there with you. Thank you and love you, Singapore, all people. Thank you very much. অসমীয়াৰ মৰমৰ শিল্পীজন আৰু নাই। সকলোকে এৰি থৈ গুচি গ'ল তেওঁ। অসম আৰু অসমীয়াৰ বাবে আজিৰ দিনটোৰ আটাইতকৈ দুখ লগা খবৰ। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। ছিংগাপুৰতে শেষ নিশ্বাস ত্যাগ কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে। ছিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল হিয়াৰ আমঠুজন। ছিংগাপুৰৰ এখন সাগৰত পৰি প্ৰাণ হেৰুৱাব লগা হ'ল জুবিন গাৰ্গে। অসমৰ ইতিহাসত আটাইতকৈ দুখ লগা ঘটনাটো ঘটিল আজি। ছিংগাপুৰৰ আৰক্ষীয়ে জৰুৰীকালীনভাৱে চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে। অসমৰ শিল্পীসকলে এইজন অভিভাৱকক হঠাৎ হেৰুৱাই মৰ্মাহত হৈ পৰিছে। প্ৰতিজন অসমীয়াই আজি নভবাকৈ হেৰুৱাব লগা হ'ল হৃদয়ৰ গৰাকীজনক। অসমীয়াৰ প্ৰাণ স্বাভিমান এই মহান শিল্পীজনক আমিও জনালো গভীৰ শ্ৰদ্ধাঞ্জলি। নিউজ ডেস্ক ৰিপোৰ্ট E24 লাইভ ব্ৰেকিং।